নিজৰ কইনাৰ জোৰোণৰ দিনাই মৃত্যু পিতৃৰ মুহূৰ্ততে বিবাহথলী হৈ পৰিল মৰিশালী। বিয়া এক সামাজিক বান্ধোন। প্ৰতিগৰাকী পিতৃ মাতৃৰে পুত্ৰ কইনাৰ বাবে বহু সপোন থাকে। দীৰ্ঘদিনীয়া সপোন বুকুত বান্ধি মৰমৰ কন্যাক অন্য এঘৰলৈ উলিয়াই দিবলৈ সাজু হয় পৰিয়াল। বিয়া বুলি ক'লে প্ৰস্তুতি বহুদিনৰ, কিন্তু বিয়াক লৈ চলি থকা আনন্দৰ মাজতে সংঘটিত হ'ল এক ঘটনাই চকু সেমেকাই তুলিব আপোনাৰ। নিজ কন্যাৰ বিয়া চোৱাৰ সৌভাগ্য নহ'ল এগৰাকী পিতৃৰ। বিয়াৰ মাত্ৰ এদিন পূৰ্বে মৃত্যুক সাৱটি লয় দুৰ্ভগীয়া পিতৃয়ে। আকস্মিকভাৱে সংঘটিত হোৱা এই ঘটনাৰ পাছতে বিয়াৰ আনন্দত উখল মাখল হৈ থকা ঘৰখন মৰিশালীলৈ ৰূপান্তৰিত হৈছে। পিতৃৰ শোকৰ ভাগি পৰিছে কন্যা। এই ঘটনা সংঘটিত হৈছে বৰপেটাৰ সৰভোগত। জানিব পৰা মতে 2 ডিচেম্বৰত আছিল সৰভোগৰ শান্তি দাসৰ কন্যা নিশিতা দাসৰ বিবাহ অনুষ্ঠান। নলবাৰীৰ কৈঠালকুছিৰ প্ৰাঞ্জল বৰ্মনৰ সৈতে বিবাহ ঠিক হৈছিল নিশিতাৰ। দুখীয়া পৰিয়ালটোৱে কোনোমতে আত্মীয় স্বজনৰ পৰা সহায় লৈ বিবাহৰ আয়োজন কৰিছিল, কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস। বিয়াৰ এদিন পূৰ্বে মৃত্যুক সাৱটি লয় শান্তি দাসে। দেওবাৰে আছিল নিশিতাৰ জোৰোণ। নিয়ম অনুসৰি কালিৰ দিনৰ ভাগত প্ৰাঞ্জলৰ পৰিয়ালৰ লোকে নিশিতাক জোৰোণ দি যায়, কিন্তু জোৰোণৰ পাছতে নিশা অসুস্থ হৈ পৰে কন্যাৰ পিতৃ শান্তি দাস। লগে লগে পৰিয়ালটোৰ মাজত হোৱা দোৱা লাগে আৰু পৰিয়ালটোৱে নিশাই শান্তি দাসক ভৰ্তি কৰাই সৰভোগ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত। পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে চিকিৎসকে তেওঁক বৰপেটাস্থিত ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে, কিন্তু চিকিৎসা আৰম্ভ হোৱাৰ কিছু সময়ৰ পাছতে মৃত্যু হয় শান্তি দাসৰ। ইয়াৰ লগে লগে পৰিয়ালৰ ওপৰত সৰব ভাগি পৰে। জানিব পৰা মতে সৰভোগ বজাৰৰ সৰু কোঠা এটাত কাপোৰৰ ইস্ত্ৰি কৰি কোনোমতে পৰিয়াল পোহপাল দিছিল শান্তি দাসে। ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী শান্তি দাসে কোনোমতে নিজ কন্যাৰ বিয়াৰ প্ৰস্তুতি চলাইছিল। আত্মীয় স্বজনৰ পৰা সহায় লৈ কন্যাক বিয়া দিব ওলাইছিল যদিও কন্যাদানৰ সপোন পূৰণ নহ'ল শান্তি দাসৰ। এই ঘটনা এতিয়া পৰিয়ালটোৰ লগতে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে। ইফালে প্ৰাঞ্জল বৰ্মনৰ ঘৰতো বিয়াক লৈ চলিছিল সকলো প্ৰস্তুতি। বিয়াৰ আনন্দৰ মাজতে সংঘটিত এই ঘটনাই তেওঁলোকৰ ঘৰখনতো জোকাৰি গৈছে। তাৰ মাজতে নিশাৰ ভাগত কইনাৰ ঘৰত উপস্থিত হয় প্ৰাঞ্জল বৰ্মনৰ বাইক আৰু খুৰা। অৱশেষত কইনাৰ আত্মীয়ৰ সৈতে আলোচনা কৰি তেওঁলোকে দুপৰীয়া যুৱতীগৰাকীক কইনা সাজেৰে প্ৰাঞ্জল বৰ্মনৰ ঘৰলৈ লৈ যায়। নিউজ ডেস্ক ৰিপোৰ্ট, ডিজি লাইভ 24।